সপ্তমবাৰৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিলে কিন্তু সেই বাজেটত অসমে কি পালে কিয়নো অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰে লাভ কৰিলে হাজাৰ হাজাৰ কোটি টকাৰ সাহায্য তাৰ বিপৰীতে অসমে কি পালে আমি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিছো আৰু যিখন আসলতে কাজিৰ দিনটো উত্থাপন কৰা যিখন বাজেট সেই বাজেটখনক লৈ কিন্তু চৰ্চা আৰম্ভ হৈছে কিয়নো নীতিশ আৰু নাইডুক পুৰস্কাৰৰ বিপৰীতে অসমক আশ্বাস মোদীৰ বাজেটত বিহাৰৰ বান ব্যৱস্থাপনাৰ বাবে 11,500 কোটিৰ অসমক আশ্বাস আমি জনাই দিয়াৰ চেষ্টা কৰিছো উল্লেখ কৰিব লাগিব যে বৰ্তমানলৈকে অসমত বানপানীৰ ফলত মৃত্যু হৈছে 97 জনকৈ লোকৰ প্ৰায় 22,000তকৈ অধিক জিলা কিন্তু 22খনতকৈও অধিক জিলা এতিয়াও বানত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে বানে উটুৱাই নিছে দলং ৰাজপথ আৰু মৃত্যু হৈছে শতাধিক পশু পক্ষী তাৰ পিছতে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ নামত কেৱল আশ্বাস দিলে কেন্দ্ৰই মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটত অসমক কেৱল আশ্বাসত বন্দী কৰা তীব্ৰ প্ৰতিক্ৰিয়া বিৰোধী ৰাজনৈতিক দলৰ লগতে জাতীয় দল সংগঠনৰ ৰাজ্যৰ শশ পৰিয়ালে নিজৰ ঘৰবাৰী হেৰুৱাই এতিয়া আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে গৃহহীন হৈছে বহু লোক আৰু গৃহহীন পৰিয়ালৰ মাজত হাহাকাৰ কৰিছে এমুঠি খাদ্যৰ বাবে আৰু সমান্তৰালকৈ এনে সময়ত কেন্দ্ৰৰ পৰা বিজেপি মন্ত্ৰীয়ে অসমবাসীৰ ওচৰত থিয় নোহোৱাৰ লগতে বাজেটত অসমক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপিত কৰিছে বিভিন্ন দল সংগঠনে গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো নীতিশ নাইডুক পুৰস্কাৰৰ বিপৰীতে অসমক আশ্বাস মোদীৰ বাজেটত বিহাৰৰ বান ব্যৱস্থাপনাৰ বাবে 11,500 কোটিৰ অসমক আশ্বাস বৰ্তমানলৈকে অসমত বানপানীৰ ফলত মৃত্যু হৈছে 97 জনকৈ লোকৰ প্ৰায় 22খনতকৈ অধিক জিলা কিন্তু এতিয়াও বানত ক্ষতিগ্ৰস্ত হৈ আছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে বানে উটুৱাই নিছে দলং উটুৱাই নিছে ৰাজপথ উটুৱাই নিছে তাৰ ফলত এক প্ৰকাৰ ৰাজ্যৰ লোকসকলৰ মাজত এক প্ৰকাৰে অচলাৱস্থাৰ সৃষ্টি হৈছে জনজীৱন স্তব্ধ হৈ পৰিছে মৃত্যু হৈছে শতাধিক পশু পক্ষী কিন্তু তেনেকুৱা সময়তো আচলতে অসমে এখন বাজেটত একো নাপালে বুলি ক'ব লাগিব তাৰ পিছত অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ নামত কেৱল আশ্বাসে দিলে কেন্দ্ৰই মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটত অসমক কেৱল আশ্বাসত বন্দী কৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া বিৰোধী ৰাজনৈতিক দলৰ লগতে জাতীয় দল সংগঠনৰ ৰাজ্যৰ শশ পৰিয়ালে নিজৰ ঘৰবাৰী হেৰুৱাইছে আৰু ঘৰবাৰী হেৰুৱাই এতিয়াও কিন্তু আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে গৃহহীন পৰিয়ালৰ মাজত হাহাকাৰ হৈছে এমুঠি খাদ্যৰ বাবে কিন্তু তেনেকুৱা সময়তে নীতিশ নাইডুক পুৰস্কাৰৰ বিপৰীতে অসমক কেৱল আশ্বাসে দিলে মোদী আৰু এনে সময়তে কেন্দ্ৰৰ পৰা বিজেপি মন্ত্ৰীয়ে অসমবাসীৰ ওচৰত থিয় নোহোৱাৰ লগতে বাজেটত অসমক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপিত কৰিছে বিভিন্ন দল সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ বাজেটক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কি কৈছে শুনাবলৈ বিচাৰিছো এখন চৰকাৰৰ প্ৰথমখন যি বাজেট এই বাজেটখন আমি ইতিমধ্যে চালো আৰু আমি যি ধৰণে ভাবি আছিলো প্ৰথমৰ পৰাই যে এইবাৰ যিখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ এই চৰকাৰখনৰ চাহকাফে নৰেন্দ্ৰ মোদী বা বিজেপিৰ ইয়াৰ চেনিটো হৈছে চন্দ্ৰবাবু নাইডুৰ আৰু চাহপাতটো হৈছে নীতিশ কুমাৰৰ গতিকে এই ধৰণৰ এখন বাজেটে আমি ভাবিছিলো যে বিজেপি চৰকাৰে আচলতে এনেকুৱা এখন বাজেটেই কৰিব কাৰণ তাৰ মাত্ৰ দুটা উদাহৰণ দিলে আপোনালোকে অসমবাসী ৰাইজে সকলো কথা বুজি পাব যে এইবাৰৰ বাজেটত মই প্ৰথমতেই কৈছো যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেৱল নিজে প্ৰধানমন্ত্ৰী হৈ থাকিবৰ কাৰণে তেওঁৰ সোঁফালে যদি নীতিশ কুমাৰ আৰু বাওঁফালে কান্ধত চন্দ্ৰবাবু নাইডুৰ দুইগৰাকী কান্ধত ভেজা দি তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকিবৰ কাৰণে এই বাজেটখনত তেওঁ উলংঘ ৰূপত অৰ্থনৈতিক পেকেজবিলাক ঘোষণা কৰিলে দুটা উদাহৰণৰ অন্ধ্ৰপ্ৰদেশক পুনৰ নিৰ্মাণ আইনৰ অধীনত অন্ধ্ৰপ্ৰদেশলৈ চলিত বিত্তীয় বৰ্ষত 15,000 কোটি টকা এই বাজেটত নিৰ্ধাৰণ কৰা হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অন্ধ্ৰপ্ৰদেশলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নীতিশ কুমাৰৰ জৰিয়তে ছাপোৰ্ট লৈ প্ৰধানমন্ত্ৰী কেৱল অন্ধ্ৰপ্ৰদেশৰ কাৰণে 15,000 কোটি টকা আৰু আমি দেখিলো যে বিহাৰত বানমুক্ত বিহাৰ গঠন কৰিবৰ কাৰণে নীতিশ কুমাৰ ডাঙৰীয়াক সন্তুষ্ট কৰি ৰাখি প্ৰধানমন্ত্ৰী বিহাৰলৈ আগবঢ়াইছে 11,500 কোটি টকা কিন্তু আমি আশ্চৰ্য প্ৰকাশ কৰিছো যে ইমান ভয়াৱহ বান পৰিস্থিতিৰ মাজত আজিৰ দিনটোতো অসম ডুবি থকাৰ পাছত অসমলৈ কেৱল আশ্বাস তাৰ বিপৰীতে কিন্তু বিহাৰলৈ 11,500 কোটি টকা ইতিমধ্যে ঘোষণা কৰা হ'ল এই বাজেট নিৰ্ধাৰণ কৰা হ'ল আৰু আমি সকলোৱে জানো যে বাজেটখন হৈছে সমগ্ৰ ভাৰতবাসীৰ সকলো শ্ৰেণীৰ লোকৰ কৃষক শ্ৰমিক মধ্যবিত্তৰ পৰা
সকলো শ্ৰেণীৰ লোকৰ আশা আছে বাজেট আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেটতে না কৃষকৰ কাৰণে বিশেষ কিবা আছে, না শ্ৰমিকৰ কাৰণে কিবা আছে, না আন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ কাৰণে বিশেষ কিবা আছে। গতানুগতিক যিবিলাক আহিছে গাই আহিছে কাৰ্যকৰী কিছু হয় কিছু নহয়, এনেকুৱা ধৰণৰ গতানুগতিক কিছুমান ডাইলগৰ বাদে কৃষক শ্ৰমিকৰ মধ্যবিত্তৰ কাৰণে একো নাই। আৰু তাত উলংগভাৱে কি ধৰণেৰে ধনিক শ্ৰেণীৰ কাৰণে বিশেষ কিছুমান সুবিধা পাকে পকাৰে ৰং সানি তাত খোদিত কৰা হৈছে, সেয়াও আমি দেখিছো। আৰু তাৰ তাতকৈ ডাঙৰ কথা যে কেৱল প্ৰধানমন্ত্ৰী হৈ থকাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুক সন্তুষ্ট কৰি ৰাখিবৰ কাৰণে বিহাৰক বানপানী নিৰ্মূলৰ নামত দিয়া হ'ল 11,500 কোটি আৰু অন্ধ্ৰপ্ৰদেশক দিলে 15,000 কোটি। এয়া হৈছে দেশকৈ ভাৰতবাসীৰ প্ৰতি অন্যায় আৰু অসমৰ ক্ষেত্ৰত চূড়ান্ত অন্যায়। এই বাজেটখন নিৰাশাজনক, সুবিধাবাদী, স্বাৰ্থপৰ, নিজে আসনৰ গাদীত অধিষ্ঠিত হৈ থাকিবৰ কাৰণে অসমবাসী ৰাইজক পৰা চূড়ান্ত প্ৰতাৰণাৰ দলিল এই বাজেট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।